কংগ্ৰেছৰ ইয়াত কোন আছে মানুহ বিজেপি পৰুৱাবলৈ এতিয়া এমএলএ কোন ইয়াত মোল্লা দে ন মোল্লা চাহেব জিকিব নে হাৰিব নহ'ব কাম নহ'ব তো আমি ৰাইজৰ দলে ইলেকশ্যন খেলিলে ভাল হ'ব নে ইয়াত কংগ্ৰেছে খেলিলে বেছি ভাল হ'ব আমি এবাৰ লগ লাগি খেলিম তাৰমানে কেইটামান সমষ্টি আমি খেলিম আৰু বেছি সমষ্টিত কংগ্ৰেছে খেলিম কিন্তু মই এই জলেশ্বৰ সমষ্টিটো ৰাইজৰ দলৰ কাৰণে বিচাৰিছো তাৰ কাৰণটো আছিলে যে জলেশ্বৰ সমষ্টিত মই যোৱাবাৰ যেতিয়া কেম্পেইন কৰিবলৈ আহিছিলো এমপি ইলেকশ্যনত তেতিয়া মোক ৰাইজে কৈছিলে এই কংগ্ৰেছৰ এমএলএ জনৰ জৰিয়তে নহ'ব এনেকে খুব গালি পাৰি আছিলে মোৰ সন্মুখত সেইকাৰণে এইবাৰ আমি জলেশ্বৰ সমষ্টিটো ৰাইজৰ দলৰ কাৰণে ল'ব খুজিছো আপোনালোকে ৰাইজৰ দলক ভোট দিবনে নিদিয়ে 24 ঘণ্টা বিজেপি চৰকাৰখনক হৰুৱাবৰ কাৰণে বিজেপিৰ মেইন যিজন লিডাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই অনবৰতে টেনশ্যনত ৰাখো বিধানসভাত যেতিয়া মই বহি থাকো আৰু চিএম হিমন্ত বিশ্ব বহি থাকে 126 জন এমএলএ কোনো থাকি লাভ নাই আৰু অকল আমাৰ দুটাৰ মাজতে যুদ্ধ হয় এনেকে চাইনে নাচাই যেতিয়া ধুবুৰীত এভিকশ্যন হৈছে যেতিয়া গৰুকুটিত এভিকশ্যন হৈছে যেতিয়া কাজিৰঙাত এভিকশ্যন হৈছে তেতিয়া হিমন্ত বিশ্ব শৰ্মাক ধৰি বগৰাই দিবৰ কাৰণে মই যিটো চেষ্টা কৰিছো আপোনালোকে কেতিয়াবা বিধানসভাত এইটো চাইছেনে নাই হিমন্ত বিশ্ব শৰ্মা আগফালে বহি থাকে বাওঁফালে সদায় বহি থাকে চিএম মোক সদায় একদম লাষ্টৰ চিটটোত দিছে বহিবলৈ সোঁফালৰ লাষ্টৰ চিটটোত কেলে লাষ্টৰ চিটটোত কাৰণ মই তলেই যাতে পুলিচে মোক চুচুৰাই লৈ যাব পাৰে বুলি সেইকাৰণে মাজত বহিব দিয়া নাই মোক একদম লাষ্টত দিছে দেখিছে নাই মই কথা ক'লে মোক ধৰি চুচুৰাই দিয়ে আৰু চুচুৰাটো টিভিত নেদেখুৱাই মোৰ চাউণ্ডটোৱে আহি থাকে খালি টিভিত আপোনালোকে দেখিছেনে নাই মোক যেতিয়া মই বিতৰ্ক কৰি থাকো মোক দেখুৱাই জানো মোক নেদেখুৱাই মোৰ চাউণ্ডটো গৈ থাকে কেৱল তাকো চাউণ্ডটো মাজে মাজে মাইকটো বন্ধ কৰি দিয়ে কিন্তু মই আপোনালোকক এটা কথা ক'ব খুজিছো যে যিহেতু মই মানুহক ভাল পাওঁ মোৰ কাৰণে হিন্দু মুছলমান খ্ৰীষ্টান জৈন নাই সকলো মানুহে মানুহ হিচাপে থাকিব পাব লাগে সেইকাৰণে যেতিয়া হিমন্ত বিশ্ব শৰ্মা যিমানেই ডাঙৰ মানুহ নহওক লাগিলে যিমানেই শক্তিশালী মানুহ নহওক লাগিলে যেতিয়াই তেওঁ এনেকুৱা গণ্ডগোলীয়া কথা কয় তেতিয়া মোৰ পুৰা শক্তিটো দমটো বাঢ়ি বাঢ়ি গৈ থাকে আৰু তেওঁলোকৰ 90 জন এমএলএ বা 80 জন এমএলএৰ বিৰুদ্ধে মই অকলে থিয় হ'বৰ কাৰণে সাহস কৰোঁ এইবাৰ মোৰ ডাঙৰ কাজিয়া গুচি গ'ল অলপে সিহঁতৰ গোটেইখিনি এমএলএ উঠি আহি মোক মাৰিবকে খুজিছিলে এইবাৰ বহুত হুলস্থুল হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ এমএলএ এজনক ধমকি ল'ব তিতাবৰৰ এমএলএ ভাস্কৰ বৰুৱাক ক'লে বোলে আপোনাৰ ঘৰত যে বাগান আছে বাগানৰ মাটিবিলাক আপুনি চাহ শ্ৰমিকবিলাকক লেবাৰবিলাকক এৰি দিব নিদিয়ে এনেকে বুলি অসমৰ চিএমে কংগ্ৰেছৰ এমএলএ জনক ধমকি দিলে এমএলএ জনেও মনে মনে আছে কংগ্ৰেছৰ মানুহখিনিও মনে মনে আছে মইতো দেখিম যে চিএমতো এমএলএ হয় আনজন এমএলএ কেনেকে দম দিয়ে মই এবাৰ চিএমক ক'লো ঠিক আছে বৰুৱাই বাৰু নিজৰ মাটিখিনি এৰি দিব কিন্তু আপোনাৰ বাগানৰ মাটিখিনি আপুনি শ্ৰমিকক এৰি দিব নালাগে মই চিএমক কৈছিলো তেতিয়া তেওঁ ক'লে বোলে মোৰ ক'ত বাগান আছে মই এখনকে বাগানৰ নাম ক'বলৈ আৰম্ভ কৰিলো যেতিয়া মই বাগানৰ নাম ক'বলৈ আৰম্ভ কৰিলো তেওঁতো একদম গৰম হৈ গ'ল হঠাতে গৰম হৈ মোক ক'লে এই অখিল গগৈ তুমি বেছি কথা নক'বা তুমি কাজিৰঙাত ইমান মাটি দখল কৰি তুমি অৰ্কিড পাৰ্ক বনাইছা তুমি এতিয়াও চৰকাৰক সেইটো ৰেভিনিউ দিয়া নাই এতিয়ালৈকে তুমি প্ৰিমিয়াম দিয়া নাই এনেকে হুলস্থুল কৰিলো মই তেওঁক ক'লো যে চব মই যিখন অৰ্কিড পাৰ্ক বনাইছো সেইখন ৰাজহুৱা অৰ্কিড পাৰ্ক তাত মই মালিক নহয় মই সভাপতি হয় কিন্তু মই মালিক নহয় কিন্তু আপুনি যিমান কৰিছে চব বস্তু আপোনাৰ নিজৰ আপোনালোকৰ ইয়াত এলপি স্কুলবিলাক আছেনে নাই এখন এলপি স্কুলত 5টা বা 6টা ক্লাছ বহিবৰ কাৰণে হল এটাই থাকে ৰুম আছে নেকি বেলেগ বেলেগকে মাষ্টৰ কেইজন আছে 5টা ক্লাছৰ কাৰণে এজন বা দুজন 5টা বা 6টা ক্লাছ একেলগতে দুজন শিক্ষকে পঢ়াব পাৰে নেকি মই তেওঁক ক'লো যে আপোনাৰ ঘৰত যিখন স্কুল খুলিছে প্ৰাইভেট স্কুল সেই স্কুলখনত অসমৰ কোৰ্চো নচলে ভাৰতৰ কোৰ্চো নচলে ইণ্টাৰনেশ্যনেল পৃথিৱীৰ আটাইতকৈ ভাল কোৰ্চটো চলে আপুনি 18 বছৰ শিক্ষামন্ত্ৰী হৈ এখনো স্কুলত এটা ক্লাছৰ কাৰণে এটা শ্ৰেণী কোঠা দিব নোৱাৰিলে ক্লাছৰুম দিব নোৱাৰিলে এটা শ্ৰেণী কোঠাৰ কাৰণে এটা ক্লাছৰ কাৰণে এজনকে শিক্ষক দিব নোৱাৰিলে এতিয়াও অসমৰ সব গাঁৱৰ স্কুলবিলাকত পানী পৰে ফেন এখন নাই ক্লাছত পঢ়াবৰ কাৰণে টিচাৰ যিকেইজন টিচাৰ আছে তেওঁলোককো ভালকে ট্ৰেইনিং নিদিয়ে অথচ আপুনি অসমৰ 18 বছৰৰ শিক্ষামন্ত্ৰী যেতিয়া ধুবুৰীত এভিকশ্যন হৈছে তেতিয়া আন দলৰ মানুহবিলাকে আহিবলৈ ভয় কৰিছে ধুবুৰীৰ সংখ্যালঘু মানুহৰ ওচৰলৈ আহিলে
কিজানিবা হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক মিয়াকহে ভাল পায়, অসমীয়াক বেয়া পায়, এনেকে বুলি হাল্লা কৰি দিব বুলি বাকী দলৰ লিডাৰবিলাক আহি কৰি ভয় কৰিছে। যেতিয়া চবে ভয় কৰিছে, মই আকৌ তেতিয়া ভয় চয় কৰা নাই। মই ধুবুৰীলৈ আহিছো, হাজাৰ হাজাৰ মানুহক লগত লৈ আন্দোলন কৰিছো। এভিকশ্যন কৰি থকাৰ সময়ত পুলিচৰ মাজত জাপ মাৰি পৰিছো, এভিকশ্যন বন্ধ কৰিবলৈ দিছো। এভিকশ্যনৰ ঠাইৰ পৰাই CMক কৈছো যে এইটো বন্ধ কৰক। তেতিয়া CMে কৈছে যে মই অন্য ঠাইত ওচৰতে মাতি দিম। মই কৈছো নহ'ব, এইটো বন্ধ কৰক। তাৰপিছত গোটেই হুলস্থুল হৈ গৈছে। মই যেতিয়া আহিছো, গাঁৱৰ দুখীয়া একদম খাটি খোৱা মানুহবিলাকে মোক সাবতি ধৰিছে। এগৰাকী খুব দুখীয়া মায়ে, আম্মা, সাবতি ধৰিছে। সাবতি ধৰি ইমান কান্দিছে যে মই তেতিয়া আম্মাক এটা চুমা দিছো। আৰু সেইকাৰণে মই গোটেই অসমতে বদনাম কৰিলে বোলে এইটো অখিলৰ নাম অখিল নহয়, এইটো বোলে চুমা বাবা। এনেকে মোক হুলস্থুল কৰি দিছে। মই যেতিয়া তেওঁক কৈছো যে ঠিক আছে, এগৰাকী দুখীয়া সংখ্যালঘু ঘৰ ভাঙি দিয়া মুছলমান মহিলাক মই এটা চুমা দিলো, কিন্তু তুমি কোৱাচোন যে তোমাৰ মায়ে কেতিয়াবা তোমাৰ গালত চুমা দি পাইছে নে নাই? পৃথিৱীত এনেকুৱা কোনোবা মাক আছে নেকি যি পুতেকক চুমা দি পোৱা নাই? পৃথিৱীত এনেকুৱা কোনোবা সন্তান আছে নেকি যি মাকক এবাৰো চুমা খাই পোৱা নাই? কিন্তু যেতিয়া মই এগৰাকী সংখ্যালঘু মুছলমান মানুহক, মহিলা, যেতিয়া গোটেই ঘৰ ভাঙি দিছে বিজেপি চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাই, খবৰ ল'বলৈ আহিছো, মোক আগৰ পৰা চিনি পায়, সেইবিলাক মানুহে মোৰ লগত গুৱাহাটীত আন্দোলন কৰিবলৈ যায়। যেতিয়া মোক দেখি সাবতি ধৰিছে, কান্দিছে, আৰু মই কপালতে তেখেতক এটা চুমা খাইছো, তেতিয়া বিজেপিয়ে গোটেই দুনিয়াত উলিয়াই ফুৰিছে যে মই মিয়া মহিলাৰ চুমা খোৱাৰ কাৰণে মোৰ নাম চুমা বাবা। মই তেওঁলোকক কৈছো, যি মানুহে মুছলমান মানুহৰ ঘৰটো দেখিলে ভাঙো ভাঙো লাগে, আৰু কেনেকে কিমান কষ্টৰে সেই ঘৰটো বনাইছিলে, সেই কথাটো এবাৰো মনলৈ নাহে, তেওঁ এগৰাকীৰ মাতৃৰ দুখ কেতিয়াও বুজি নাপাব। এগৰাকী দুখীয়া মাতৃৰ দুখ বুজি পাবৰ কাৰণে সেইজন অকল ৰাজনীতি কৰা মানুহ হলে নহব, অকল পলিটিচিয়ান হলে নহব, তেল আৰু মাংসৰে গঢ়া এজন মানুহ হব লাগিব। তেওঁৰ ভিতৰত হৃদয় লাগিব আৰু তেওঁৰ মূৰত মগজু লাগিব। তেতিয়াহে মাকক মাক বুলি চিনি পাব পাৰিব, দেউতাকক দেউতাক বুলি চিনি পাব পাৰিব, আৰু সেইটো ধৰ্মৰ ভিত্তিত নহয়। দেউতাকৰ বয়সৰ আব্বাজনক তেওঁ দেউতা বুলিয়ে মাতিব, আৰু মাকৰ বয়সৰ আম্মাজনীক মা বুলিয়ে মাতিব। হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা এই মৰম চেনেহটো নাইকিয়া কৰি দিব খুজিছে, আৰু মৰম চেনেহটো হিন্দু আৰু মুছলমানত ভাগ কৰি, মুছলমান হলে ঘৃণা, হিন্দু হলে মৰম, এনেকুৱা এটা ব্যৱস্থা গঢ়ি তুলি আমাৰ সমাজখনক ধ্বংস কৰি দিব খুজিছে। আৰু মই তাৰ বিপৰীতে গোটেই অসমৰ হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ সকলোকে মিলাই অসমখনক একেলগে শক্তিশালী কৰি আগবঢ়াই লৈ যাব খোজো। একেলগে সকলো আগবাঢ়ি যোৱাটো ভাল হব নে হিমন্তৰ মতে অকল হিন্দু ৰাজ্য প্ৰতিষ্ঠা কৰাটো ভাল হব? সকলোৱে মিলি থকাটোৱে মানুহ নহয় জানো? হিমন্তই অসমখনক মানুহৰ অসমৰ পৰা আঁতৰাই অকল হিন্দুৰ অসম বনাব খুজিছে, আৰু মই যুঁজি আছো অসমখনক সদায় মানুহৰ অসম কৰি ৰাখিব। মোৰ বাহিৰে আৰু পৃথিৱীৰ কোনো মানুহে CMক এইবিলাক কথা ক'ব নোৱাৰে। বাকী MLA বিলাকৰ, আমাৰ এতিয়া থকা MLA বিলাক বাদেই দিয়ক, পৃথিৱীৰ কোনো MLA নোৱাৰে। মোৰ কাৰণে ভয় নাই, এই কাৰণে মোক ভয় দেখুৱাব, কেছ লগাম, মোক ভয় দেখুৱাব, মই মাৰি দিম বুলিয়াই। মোৰ মৰিবলৈও টেনচন নাই, জেলত থাকিবলৈও টেনচন নাই, মই সদায় জীয়াই থাকিম বুলি পৃথিৱীলৈ অহাই নাই, কোনোবা এদিন মৰিম বুলি মই জানোৱে, গতিকে মই সঁচা কথাটোৱে কৈ মৰিম, হয়নে নহয়? এনে ভয় কৰি হিমন্তলৰ নিচিনা 2 নম্বৰটোলে ভয় কৰি মৰাৰ কি অৰ্থ আছে, হয়নে নহয়? সেইকাৰণে মই আপোনালোকক এটা কথা কলো যে যদি সঁচাকে আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক সলাব খুজিছে, যদি এই বিজেপিক এবাৰ খেদিব খুজিছে, তেতিয়াহ'লে আপোনালোকে এবাৰ ৰাইজৰ দলক সহায় কৰক। অকলে কংগ্ৰেছক চৰকাৰ কৰিবলৈ নিদিব, একো কাম কৰি নিদিয়ে আপোনালোকে। খোলা-খুলি কথা লগত মোক পঠিয়াই দিয়ক আমাৰ দলৰ। মই এতিয়া এজন বিধায়ক হৈ হিমন্তক পানী খুৱাই আছো, মোৰ লগত যদি 10জন বিধায়ক হয়, হিমন্তই বিধানসভালৈকে নাহিব, হয়নে নহয়? মই এজনে হিমন্তক কন্দুৱাই আছো, এতিয়া কন্দুৱাই আছো, কথা কবলৈকে নিদিওঁ, মই যুদ্ধ লাগি যাওঁ। কিন্তু মোৰ লগত যদি 10জন বিধায়ক থাকে নহয়, হিমন্ত বিধানসভালৈ নাযায়, ই সদায় অত্যাচাৰ কৰিব, মই বিধানসভালৈকে নাযাওঁ বুলি। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিবলৈ আহিলো, যদি আপোনালোকে এইবাৰ কংগ্ৰেছ দলৰ লগতে আমাৰ দলকো কেইটামান চিট দিয়ে, যিবিলাক মানুহ
1971 চনৰ আগতে অসমৰ ভোটাৰ তালিকাত তেওঁলোকৰ পৰিয়ালৰ নাম সোমাইছে। বিদেশী নহয়, স্বদেশী হয়। প্ৰত্যেকজনৰ ঘৰত যিমান মাটি ভোগ দখলত আছে সকলো ভোগ দখলৰ মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা। মই আপোনালোকক বুকুত হাত থৈ ক'ব পাৰো, মোৰ বাহিৰে অন্য কোনো দলে এই কথাটো ক'বলৈ অসমত সাহসেই নকৰে। মই আপোনালোকক কথা দিছো, বিদেশী অসমৰ পৰা খেদিম, মুছলমান হলেও খেদিম, হিন্দু হলেও খেদিম। 71 চনৰ পাছত অহা বিদেশী চবকে খেদি দিম, কিন্তু 71 চনৰ আগতে যিবিলাক মানুহ আহিছে তেওঁলোকক যদি কাৰোবাৰ আপত্তি আছে তেতিয়াহ'লে মোক ভোট নালাগে আপোনালোকক। বিদেশী কেনেক কাৰোবাৰ আপত্তি আছে নেকি? কিন্তু বিদেশী নোহোৱা 71 চনৰ আগতে অহা প্ৰত্যেকজন মানুহক মই অসমত শান্তিৰে সন্মান সহকাৰে ইয়াতে সকলো কাম কৰিব পৰাকৈ গণতান্ত্ৰিকভাৱে থকাৰ পৰিৱেশ দিম। এনেকে বুকু ডাঠ কৰি ক'ব পৰা অসমীয়া মানুহ এতিয়ালৈকে নাই। আপোনালোকে কংগ্ৰেছৰ কিমান দিন শাসন পালে? আপোনালোকৰ সমস্যাৰ সমাধান হ'লনে নাই? সেইকাৰণে কৈছো, লগত এবাৰ আমাক দিয়ক, মোক দিয়ক, কপিল গগৈ দিয়ক। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ বড়ো, মিচিং, কাৰ্বি, আহোম, কোচ, কলিতা, ব্ৰাহ্মণৰ পৰা আৰম্ভ কৰি সকলো ভাৰতীয় নাগৰিক, মুছলমান, মিয়া মানুহ পৰ্যন্ত যিবিলাক 71 চনৰ আগত আহিছে সকলোকে মই মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰোঁ। কিন্তু মই একদম খাটাং কৈ দিছো, কোনোবা মিয়া মানুহ বা মুছলমান মানুহে যদি কয় যে মুছলমান বিদেশী খেদিব নোৱাৰিবা, তেতিয়াহ'লে মই কিন্তু তেওঁকো বিদেশলৈ পঠিয়াই দিম। বিদেশী হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টান হওক, জৈন হওক, যি হওক, কোলা হওক, বগা হওক, যদি 71 চনৰ পাছত আহিছে তেওঁ অন্য ধৰ্মৰ মানুহলৈ যাব লাগিব, তেওঁ আমেৰিকাৰ পৰা আহিলেও যাব লাগিব, বাংলাদেশৰ পৰা আহিলেও যাব লাগিব, বেলেগ দেশৰ পৰা আহিলেও যাব লাগিব। কোনো বিদেশীক অসমত ঠাই দিয়া নহয়। বৰাকৰ কেইবাটা MLA বোলে এতিয়া বাংলাদেশে 71 পাছত অহা। মই এটাকে চাই এটাকে খেদি দিম। খাই থাকিব আপোনালোকে, মই পাৰো নে নোৱাৰো আপোনালোকে মোৰ নামটো মনত ৰাখি থৈ দিম। কিন্তু আগতে অহা মানুহক বিদেশী বুলি সদায় মাৰপিট কৰিলেও কাকো দিয়া নহয়। 71 চনৰ আগতে অহা মানুহক কোনো মানুহে যাতে ৰাস্তাত দিগদাৰ কৰিব নোৱাৰে, প্ৰত্যেকজন মানুহক মই এটা আইডেণ্টিটি কাৰ্ড দি দিম যে এওঁলোক স্বদেশী, এওঁলোক হ'ল বৈধ অসমীয়া মানুহ। এওঁলোক মুছলমান হ'ব পাৰে, এওঁলোক খ্ৰীষ্টান হ'ব পাৰে, এওঁলোক হিন্দু হ'ব পাৰে। যাৰ কাৰ্ড থাকিব তেওঁ অসমীয়া, আইডেণ্টিটি কাৰ্ড নাথাকিলে কি অসমৰ পৰা যাবগৈ লাগিব? ভাল হ'ব নে বেয়া হ'ব? মই গেৰাণ্টি দি আপোনালোকক কৈছো, NRC-খন কমপ্লিট কৰি কোন 71 চনৰ আগত অহা, কোন পিছত অহা মই তালিকাখন উলিয়াই পেলাম। অসমৰ একমাত্ৰ চাগে হিন্দু মানুহ মই, যি ৰাতি 2:30 বজাতো একদম চৰৰ ভিতৰত থকা মছজিদ এটাত গৈ ওলাই মই মিটিং এখন কৰি আহিব পাৰো। বাকী মানুহবিলাকে ভাবে চৰলে গ'লে আমাক কাটিব নেকি, আমাক মাৰিব নেকি। মই এবাৰ গ'লে মানে চৰলে গ'লে একদম কি মৰমত এনেকে মৰম কৰে। মই সেইকাৰণে আপোনালোকক গেৰাণ্টি দিছো, এইবাৰ ৰাইজৰ দল চৰকাৰৰ এটা অংশ যদি কয়, যদি মোক আপোনালোকে আৰু 2-5 বছৰ দি দিয়ে নহয়, মই অসমত এজনো নিবনুৱা নেৰাখো। মই সকলো মানুহকে কাম দিয়াৰ ব্যৱস্থা কৰোঁ। 100%। মই যিকেইটা কথা কলো, এই কথাকেইটা অন্য কোনোবা পলিটিকেল পাৰ্টীয়ে আপোনালোকক জীৱনত কেতিয়াবা কৈ পাইছে নেকি? হিমন্তই ভোট লয় বোলে আমি মিয়াক মাৰিব লাগিব, মিয়াৰ পৰা অসমখন বচাব লাগিব, লুংগি আৰু টুপি আহি আছে, তেহেঁতৰ পৰা বচাবৰ কাৰণে আমাক ভোট দিয়া, ভোট দিয়া, ভোট দিয়া, হয়নে? হিমন্তৰ ডাইলগটো সেইটো। কংগ্ৰেছ এইবিলাকে কি কৰে? এই হিমন্ত আহি আছে দেই, বিজেপি আহি আছে দেই, বাচিব যদি লাগে তেতিয়াহ'লে বাপদাদা পাৰ্টিৰ ভোট দিয়া, হয়নে নহয়? এই পাৰ্টি বিলাকক যে আপোনালোকে 80 বছৰ যে ভোট দি আছে, আপোনালোকৰ কিবা কাম কোনোবাই কৰি দিলে নেকি? মোক এবাৰ মাত্ৰ 5 বছৰ চৰকাৰত সোমাবলৈ দিয়ক, তাকো অকলেও ভোট দিবলৈ পোৱা নাই। কংগ্ৰেছকো দিয়ক এটা সমষ্টি আমাকো দিয়ক, মই আপোনালোকক এখন নতুন অসম দিম। মই গেৰাণ্টি দি আপোনালোকক কৈছো, ইয়াত হিন্দু মুছলমানৰ এটাকো মই কাজিয়া কৰিবলৈ নিদিওঁ। যদি মুছলমানে হিন্দুৰ ওপৰত কাজিয়া কৰে তাক মই চিৰজীৱন জেলত ভৰাই দিম, আৰু হিন্দুৱে যদি মুছলমানৰ ওপৰত কাজিয়া কৰে মই তাকো চিৰজীৱন জেলত ভৰাই দিম। এখন শান্তিপূৰ্ণ অসম মই দিম যদি আপোনালোকে বিচাৰে। আপোনালোকে বিচাৰিবলৈ যায় তেনেকুৱা এখন অসম। মই আপোনালোকক সুধিব খুজিছো খোলাখুলিকে, আপোনালোকে এইবাৰ বিজেপিক ব্ৰহ্মপুত্ৰত উটুৱাই দিয়াটো ভাল পাব নে বেয়া পাব? কংগ্ৰেছৰ লগতে ৰাইজৰ দল আৰু বিৰোধী ঐক্যমঞ্চক একেলগতে ভোট দিম বুলি ভবা মানুহ কিমান আছে? কংগ্ৰেছক অকলে জিকাম বুলি ভবা মানুহ হাত দাঙি দিয়ক। একজনো নাই। আৰু চবেই মিলি এইবাৰ বিজেপিক অসমৰ পৰা খেদিব লাগে বুলি ভবা মানুহ কিমান আছে? লাইনটো এফালে দি দিয়ক, লাইনটো এফালে দি দিয়ক।